সেয়েহে আজিৰ আমাৰ সমাজ আমাৰ পৰিয়াল সুন্দৰ কৰি তুলিবলৈ শান্তি আৰু মেল মিলাপ আনিবলৈ ক্ষমা প্ৰয়োগ কৰাটো দৰকাৰ আছে, দয়া প্ৰয়োগ কৰাটো দৰকাৰ আছে, প্ৰেম প্ৰয়োগ কৰাটো দৰকাৰ আছে। প্ৰেইজ দ্য লৰ্ড। আমি আকৌ এবাৰ আজি আমাৰ ইমানুৱেল এজুকেশ্যনৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি এটা বিশেষ বিষয়বস্তুৰ ওপৰত চৰ্চা কৰিবলৈ গৈ আছোঁ আৰু আশা কৰোঁ এই বিষয়বস্তুৰ পৰা আপুনি নিশ্চয় কিছু আধ্যাত্মিক কথাত উন্নতি হ'বৰ কাৰণে আৰু আপোনাৰ ব্যক্তিগত আৰু পাৰিবাৰিক আৰু সামাজিক কথাত আপোনালোকক নিশ্চয় লাভান্বিত কৰিব। আৰু আজি আমি এনেকুৱা এটা সমাজত আছোঁ, এনেকুৱা এটা পৰিস্থিতিত আছোঁ যিটো সময়ত আমাৰ প্ৰতিক্ৰিয়া কৰিবলৈ অতি সহজ হৈ পৰে আৰু আমি অতি সোনকালে আমি কমেণ্ট পাছ কৰিবলৈ মিডিয়া প্লেটফৰ্ম আৰু বিভিন্ন ধৰণে আমি নিজৰ প্ৰতিক্ৰিয়া ব্যক্তব্য কৰিব পাৰোঁ। কিন্তু এইবিলাকৰ মাজতে আমি যিহেতু বাইবেলত বিশ্বাস কৰা, বাইবেলৰ বাক্যত বিশ্বাস কৰা, ঈশ্বৰৰ ভক্তি কৰা, যীশুখ্ৰীষ্টক বিশ্বাস কৰা এজন বিশ্বাসী হোৱা হেতুকে আজি এই বাক্য আমি জনাটো অতি দৰকাৰী হৈ পৰিছে, য'ত আমি ঈশ্বৰৰ বাক্যৰ পৰা আমি কিছু কথা শিকিবলৈ বিচাৰোঁ। তো যীশুখ্ৰীষ্টই বিভিন্ন বিষয়ৰ ওপৰত নিজৰ শিষ্যবিলাকক শিক্ষা দিবলৈ যেতিয়া আৰম্ভ কৰিছিলে, সেই আৰম্ভৰ তেওঁ স্বৰ্গৰাজ্য আমি কেনেকৈ প্ৰাপ্ত কৰিব পাৰোঁ, আমি আমাৰ পাপৰ পৰা আমি কেনেকৈ ক্ষমা পাব পাৰোঁ, তাৰপাছত আমি শত্ৰুৰ প্ৰতি আমাৰ কেনেকুৱা ব্যৱহাৰ হ'ব লাগে, আৰু আমি এজন শিষ্য হিচাপে আমাৰ চৰিত্ৰ কেনেকুৱা হ'ব লাগে, আৰু এজন যীশুৰ শিষ্য হ'লে কেনেধৰণৰ পথ আমি চলিব লাগে আদি বিভিন্ন বিষয় লৈ ক্ষমা, বিশ্বাস আদিৰ বিষয়ত প্ৰভু যীশুখ্ৰীষ্টই প্ৰচাৰ কৰিছিলে। আৰু এই সকলোবিলাক বিষয়বস্তুৰ ভিতৰত আজিৰ যোনটো বিষয়বস্তু হৈছে, যিটো বহুত গুৰুত্বপূৰ্ণ, আৰু সেইটো হৈছে অন্যক বিচাৰ নকৰা বিষয়বস্তুৰ ওপৰত। ডু নট জাজ আদাৰ বুলি কয়। মথি 7 অধ্যায় 1 পৰা যদি আপুনি পাছলৈ চাই, তাতে ঈশ্বৰৰ বাক্যত এনেদৰে লিখা আছে, মই আপোনাৰ কাৰণে পঢ়ি দি আছোঁ। তোমালোকে পৰৰ বিচাৰ নকৰিবা, তেহে তোমালোকৰ বিচাৰ কৰা নহ'ব। কিয়নো যেনেকুৱা বিচাৰে তোমালোকে বিচাৰ কৰা, তেনেকুৱা বিচাৰে তোমালোকৰ বিচাৰ কৰা হ'ব। আৰু যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ'ব। তুমি নিজৰ চকুত থকা চটিলৈ মন নকৰি ভাইৰাৰ চকুত থকা কুটাডাললৈ কিয় চাইছা? আৰু চোৱা, নিজৰ চকুত চটি এডাল থাকোঁতেই তোমাৰ চকুৰ পৰা কুটাডাল উলিয়াবলৈ দিয়া, এই কথা ভাইৰাক কেনেকৈ ক'ব পাৰা? সেই কপটি, প্ৰথমতে নিজৰ চকুৰ পৰা সেই চটি উলিয়াই পেলোৱা, তেহে তোমাৰ ভাইৰাৰ চকুৰ পৰা কুটাডালি ওলাবলৈ ভালকৈ দেখিবা। প্ৰেইজ দ্য লৰ্ড। ইয়াতে আনক বিচাৰ কৰিব নালাগে বুলি প্ৰভু যীশুখ্ৰীষ্টই কি কৈ আছে? শিক্ষা দি আছে। আমি যাতে আনৰ বিচাৰ নকৰোঁ, যাতে আমিও বিচাৰৰ সন্মুখীন হ'ব নালাগে। যেতিয়া আমি বিচাৰত আহোঁ, সেই সময়ত অতি সোনকালে আমি অহংকাৰ লগত জড়িত হৈ যাওঁ। গতিকে আমি কাৰোবাৰ বিচাৰ কৰাৰ আগতে আমি অহংকাৰৰ পথ নিবিচাৰি আমি যদি ঈশ্বৰৰ ঠাই লৈ তাক আমি যদি সন্মুখীন আমি যদি বিচাৰ কৰোঁ, তেনেহ'লে ঈশ্বৰৰ ঠাই লোৱাটো এক সমান হৈ পৰে। আৰু সেয়েহে ইয়াতে কৈছে, কাৰণ বিচাৰ কৰাটো হৈছে ঈশ্বৰৰ কি হয়? কাৰ্য হয়, তেওঁ কৰিব। আৰু যি জোখেৰে আমি আনক জুখিম, সেনেকৈ আমাকো জোখা হ'ব। সেয়েহে ইয়াতে আমি সাৱধান হোৱা উচিত। আৰু আমি যেনেদৰে আনক বিচাৰ কৰোঁ, তেনেদৰে আমাৰো অন্তিম দিনত আমাৰো কি হ'ব? বিচাৰ হ'ব। প্ৰভু যীশুখ্ৰীষ্ট নহালৈকে আমি ঈশ্বৰৰ অনুগ্ৰহ, প্ৰেম আৰু দয়া আমাৰ বিশ্বাসী ভাই ভনী হওক অথবা বিশ্বাস নকৰা হওক আদি প্ৰত্যেকৰ মাজতে আমি বিলাই থকাটো দৰকাৰ আছে। জাকুব 4 অধ্যায় 11 পদতো এনেদৰে কৈছে, সেই ভাইবিলাক তোমালোকে ইজনে সিজনৰ বিৰুদ্ধে কথা নকবা। যিজনে ভাইৰ বিৰুদ্ধে কথা কয় আৰু ভাইৰ সুদ বিচাৰ কৰে, তেওঁ বিধানৰ বিৰুদ্ধে কথা কয় আৰু বিধানৰ সুদ বিচাৰ কৰে। কিন্তু তুমি যদি সুদ বিচাৰ কৰা, তেন্তে বিধান পালন কৰি নহয়, বিচাৰকৰ্তা হৈছা বুলি এনেদৰে আমাক কি কৰি আছে? জাকুব 4 অধ্যায় 11 পদে আমাক ৱাৰ্ণিং দি আছে, যাতে আমি আমাৰ ভাইৰ বিৰুদ্ধে আমি কথা ক'ব নহয়, আমি সুদ বিচাৰ কৰিব নহয়। আৰু যদি আমি সুদ বিচাৰ কৰোঁ, তেনেহ'লে বিধান আমি হাতত লৈ নিজেই বিচাৰকৰ্তা হিচাপে থিয় হ'বলৈ ইচ্ছা কৰি আছোঁ। আমি যদি বিচাৰ কৰোঁ, আনক বিচাৰ কৰোঁ, তেতিয়া আমাৰ প্ৰাৰ্থনা দুৰ্বল হৈ পৰে, আশীৰ্বাদ আমাৰ জীৱনলৈ ৰৈ যায়। আৰু য'ত ঐক্যতা থাকে ভাই পৰিয়ালৰ মাজত বা সমাজৰ মাজত, বন্ধু বান্ধৱীৰ মাজত, সেই ঐক্যতা ভাঙি যায়। সেয়েহে বিচাৰ কৰিলে কঠিন হৈ যায়, কিন্তু প্ৰেম আৰু দয়াই ঈশ্বৰৰ উপস্থিতিলৈ আমাক লৈ আনে। সেয়েহে বিচাৰে ভাঙে, কিন্তু প্ৰেমে গঢ় দিয়ে বুলি কোৱা হৈছে। সেইকাৰণে আমি বিচাৰ কৰাৰ আগতে জাকুব 2 অধ্যায় 10 পদত এনেদৰে কোৱা আছে, কিয়নো যিকোনোৱে সকলো আজ্ঞা পালন কৰে, কিন্তু এটা তেওঁৰ ত্ৰুটি হয়, তেওঁ সকলোতে দোষী হ'ল। যিজনে বিচাৰ কৰি আছে, বিচাৰ কৰাৰ আগতে আমি নিজৰ দুৰ্বলতাটোকো ধ্যান ৰখা দৰকাৰ আছে। কাৰণ কৈছে, গোটেইখিনি বিধান পালন কৰি থাকোঁতে যদি এটা বিধানতো সি যদি কি হৈছে? এৰা খাইছে, তেনেহ'লে তাৰ গোটেই মানি হৈ থকা বিধানটোও কি হৈ যায়? বিফল হৈ যায়।
গতিকে আমি শৰীৰত থকা গতিকে আমাৰ বহুতবাৰ আমি পৰীক্ষাত পৰোঁ আৰু আমি ঈশ্বৰৰ অনুগ্ৰহৰ কাৰণে আমি প্ৰাৰ্থনা কৰোঁ আৰু গতিকে আমি গম পাওঁ আমাৰ ভাই আমাৰ ভনী আমাৰ বান্ধৱী আমাৰ ওচৰ চুবুৰীয়া সকলো সেই পৰীক্ষাত আছে ঈশ্বৰক নজনাৰ কাৰণে হ'ব পাৰে ঈশ্বৰৰ বাক্য নজনাৰ কাৰণে হ'ব পাৰে ঈশ্বৰৰ বাক্য জানিলেও তাৰ প্ৰতি বেছি গুৰুত্ব নথকাৰ কাৰণে সেই দুৰ্বলতা থকাৰ কাৰণে সেই পৰীক্ষাত পৰিব পাৰে পৰীক্ষা কৰাৰ আগত আমি পৰীক্ষাৰ পৰোঁতে আমাৰ লগত কেনেকুৱা হৈছিলে না তাক আমি নিজৰ দুৰ্বলতাটো মনত ৰখা দৰকাৰ আৰু যদি কওঁ আমি এতিয়াও পৰীক্ষাত পৰা নাই আমি পাপেই কৰা নাই তেনেহ'লে প্ৰথম যোহন 1 অধ্যায় 8 আৰু 1 অধ্যায় 8 পৰা 10লৈকে কোৱা অনুসাৰে যদি আমি পাপেই কৰা নাই বুলি কওঁ তেন্তে আমি কি কৰিছোঁ ঠগিছোঁ আৰু সত্য আমাৰ ভিতৰত নাই বুলি কৈছে আমি মনুষ্য হোৱা হেতুকে আমি ভুল কৰোঁ কিন্তু ভুল কৰিলে আন এটা পথ আছে আৰু সেইটো হৈছে ঈশ্বৰৰ ওচৰত অহা নম্ৰ হোৱা নিজৰ ভুলবোৰ মানি লোৱা আৰু তাৰ পৰা আমি পশ্চাতাপ কৰা দৰকাৰ আছে এই বিচাৰৰ লগত আমি নিজকে কি কৰিব লাগে নিজৰ দুৰ্বলতাটো মনত ৰাখিব লাগে আৰু ঈশ্বৰে আমাক কেতিয়া প্ৰেম কৰিছিল বুলি কৈছে যেতিয়া আমি পাপতে আছিলোঁ আমি দুখতে আছিলোঁ ঈশ্বৰে তেতিয়া আমাক বাছি লৈছে বুলি কৈছে আমি ঈশ্বৰক জনা ব্যক্তিবিলাকে সেই দুখত অপৰাধত আৰু বিশ্বাসত দুৰ্বল থকা ব্যক্তিবিলাকৰ প্ৰতি আমি দয়া আৰু প্ৰেম ঈশ্বৰৰ আমি দেখাই থাকিব পাৰোঁ আৰু দ্বিতীয়তে হৈছে আমি যেতিয়া প্ৰথম তিমোথী 2 অধ্যায় 1 পদত চাওঁ এতিয়া কৈছে সকলো মানুহৰ বাবে আমি কি কৰিব লাগে অনুৰোধ মধ্যস্থতা আৰু কৃতজ্ঞতা জনোৱাটো দৰকাৰ আছে প্ৰথম তিমোথী 3 অধ্যায় 1 পদত আনৰ বাবে আমি কি কৰিব লাগে প্ৰাৰ্থনা কৰিব লাগে দুখ দিয়াৰ পৰিৱৰ্তে আমি প্ৰাৰ্থনাত সময় দিব লাগে আমি যদি সেই ব্যক্তিৰ প্ৰতি আমি দেখা পাইছোঁ গম পাইছোঁ তেনেহ'লে আমি সেই ব্যক্তিৰ প্ৰতি প্ৰাৰ্থনা কৰা দৰকাৰ আছে উপবাস থকা দৰকাৰ আছে তাক গৈ ঈশ্বৰৰ বাক্য দেখাই দিয়া দৰকাৰ আছে কাৰণ যিজনে ঈশ্বৰৰ বাক্য পালন কৰিব যিজন ঈশ্বৰৰ বাক্য সেইজনে মানি লয় নম্ৰ হয় তেনেহ'লে আমাৰ সেইটো বিজয় হয় আৰু যেনেকৈ আৰু তৃতীয়তে আমি যেতিয়া শিকিবলৈ চাওঁ যে আমি আনৰ বিচাৰ কৰাৰ আগতে আমি নিজকো পৰীক্ষা কৰিবলৈ বিৰাট দৰকাৰ আছে গালাতিয়া 6 অধ্যায় 4 পদত ঈশ্বৰৰ বাক্য এনেদৰে কৈছে কিন্তু প্ৰতিজনে নিজৰ কৰ্মৰ পৰীক্ষা কৰক তেহে তেওঁ অন্যৰ কথাত নহয় নিজৰ কথাতে শ্লাঘাৰ কাৰণ হ'ব আমেন নিজৰ কাম পৰীক্ষা কৰিব লাগে ঈশ্বৰে যি দায়িত্ব তেওঁক দিছে বা এই সংসাৰত তেওঁৰ যি দায়িত্ব আছে সেই দায়িত্বৰ প্ৰতি কি কৰিব লাগে সদায় নিজৰ চকু ৰখা দৰকাৰ আছে নিজৰ আত্মচিন্তন কৰা দৰকাৰ আছে তুলনা নকৰি নিজৰ বিকাশ আত্মিক বিকাশৰ ওপৰত গুৰুত্ব দিয়াটো দৰকাৰ আমি কেতিয়াবা আমাৰ নিজৰ উন্নতিত আমি গৰ্ব নকৰি আনৰ ব্যৰ্থতাটোক চাই আমি আলোচনা কৰিবলৈ আৰম্ভ কৰোঁ গতিকে আমি নিজকে পৰীক্ষা কৰা দৰকাৰ আছে চতুৰ্থতে আমি চাওঁ কি আমি কি হ'ব লাগে নম্ৰ হ'ব লাগে প্ৰথম কৰিন্থিয়া 10 অধ্যায় 12 পদত এনেদৰে কৈছে এই কাৰণে যিকোনোৱে থিৰে আছো বুলি ভাবে তেওঁ যেন নপৰে তাৰ নিমিত্তে সাৱধান হওক আমি যেতিয়া আমি বিচাৰত থাকোঁ আমি ভাবোঁ যে আমি কি আছোঁ একদম শুদ্ধ পবিত্ৰ আৰু আমাৰ লগত এনেধৰণৰ কি হোৱা নাই পৰীক্ষাত আমি পৰা নাই আৰু তাতে আমি কি শক্তিশালী হয় দুৰ্বলজনৰ ওপৰত আমি কি কৰোঁ আমাৰ পৰীক্ষা পৰাজনৰ ওপৰত আমাৰ ন্যায় বিচাৰ আমি কৰোঁ কিন্তু আমি মনত ৰখা দৰকাৰ কি শয়তান সদায় গুৰুজি থকা সিংহৰ দৰে আমাক কেতিয়া পেলাব ভাইবিলাকৰ মাজত বিৰোধত আনিব মণ্ডলীৰ মাজত বিভাজন আনিব আৰু পৰিয়ালৰ মাজত হওক বন্ধু বান্ধৱীৰ মাজত হওক বিভাজন আনিব তাৰ প্ৰতি সদায় কি কৰি আছে সি ৰখি আছে আৰু পৰীক্ষাত পেলাবৰ কাৰণে সেয়ে আমি নম্ৰ হৈ আমি যদিও আমি পৰীক্ষাত পৰা নাই তথাপিতো আৰু নম্ৰ হৈ সতৰ্ক হৈ থকাত বিৰাট দৰকাৰ আছে আৰু আমাৰ নিজৰ ওপৰত আমি ভৰসা নকৰি ঈশ্বৰৰ ওপৰতে সম্পূৰ্ণ ভৰসা ৰখাটো দৰকাৰ গালাতিয়া 6 অধ্যায় 1 পদতো কৈছে যিজন পাপত ধৰা পৰে তেওঁক নম্ৰভাৱে পুনৰুদ্ধাৰ কৰিব লাগে কৈছে গালাতি 6 অধ্যায় 1 পদত আমি পঢ়ো ঈশ্বৰৰ বাক্য সেই ভাইবিলাক কোনো মানুহ যদি কোনো অপৰাধত পৰে তেন্তে আত্মিক যি তোমালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক আকৌ সুস্থ কৰা পাছে জানো তুমিও পৰীক্ষাত পৰা এই কাৰণে নিজক চাবা কৈছে আমি যদি কোনোবা পৰীক্ষাত নপৰা নহয় আমি যদি পৰীক্ষাত পৰা নাই ঈশ্বৰক ধন্যবাদ যদি কোনোবা পৰীক্ষাত পৰিছে তেনেহ'লে তাক কোমলভাৱে তাক কি কৰা দৰকাৰ আছে সুধাৰ কৰা দৰকাৰ আছে আৰু আমি নিজকেও কি কৰিব লাগিব আত্মনিৰীক্ষণ কৰা দৰকাৰ আৰু মনত ৰাখিব লাগে যে আমিও পৰীক্ষাত পৰিব পাৰোঁ এদিন ঈশ্বৰৰ সেইকাৰণে আমি নম্ৰ হয় ঈশ্বৰৰ বাক্যত থাকি প্ৰভুত বঢ়াটো দৰকাৰ আছে আৰু পঞ্চম নম্বৰত হৈছে আমি কি কৰিব লাগে বিচাৰ কৰাৰ আগতে আমি আনক দয়া দেখুওৱা দৰকাৰ আছে কৈছে জাকুব 2 অধ্যায় 13 পদত যিজনে দয়া নকৰে তেওঁক দয়া নোহোৱাকৈ বিচাৰ কৰা হ'ব দয়া বিচাৰৰ ওপৰত জয়ী হয় আমেন ইমান ভালদৰে কৈছে না আমি যদি দয়া নকৰোঁ আমাকো দয়া কৰা নাযায় যদি আমাৰ দয়া নকৰে তেনেহ'লে আমাৰ কি অৱস্থা হ'ব কিন্তু দয়া কি কৰে বিচাৰৰ ওপৰত জয়ী হৈ থাকে সেয়েহে আমি যদি এই জয়ী জীৱন আমি জীয়াব বিচাৰি আছোঁ ভিক্টৰিয়াছ বিশ্বাসী লাইফ এটা জয়ী বিশ্বাসী জীৱন আমি জীয়াব খুজি আছোঁ তেনেহ'লে আমি দয়া দেখুৱাটো অতিকৈ দৰকাৰ হৈ পৰে সদায় আমি দয়াটো মনত ৰখা দৰকাৰ ক্ষমাক আমি সদায় ব্যৱহাৰ কৰি থাকিব লাগে কোমল নম্ৰ ভাৱ হৈ আনক উৎসাহ কৰি থকাটো বিৰাট দৰকাৰ
আজিৰ শিক্ষাৰ পৰা আমি শিকিব পোৱা বস্তুটো হৈছে আমি কি কৰিব নালাগে, আনক বিচাৰ কৰিব নালাগে, নিজকে আমি পৰীক্ষা কৰি চাব লাগে আৰু নিৰন্তৰ দয়া দেখাই থাকিব লাগে। যদি অৱশেষত যদি আমি কওঁ, আমি সদায় যেতিয়াও আমি বিচাৰৰ পক্ষত আহোঁ, পথত বহোঁ, তেতিয়া সদায় নম্ৰতা দেখুৱাই প্ৰেমক আলিংগন কৰি খ্ৰীষ্টৰ দৰে আমি কি কৰিব লাগে, ব্যৱহাৰ কৰা দৰকাৰ আছে। সেয়েহে আজিৰ আমাৰ সমাজ, আমাৰ পৰিয়াল সুন্দৰ কৰি তুলিবলৈ, শান্তি আৰু মেল মিলাপ আনিবলৈ ক্ষমা প্ৰয়োগ কৰাটো দৰকাৰ আছে, দয়া প্ৰয়োগ কৰাটো দৰকাৰ আছে, প্ৰেম প্ৰয়োগ কৰাটো দৰকাৰ আছে। আৰু ঈশ্বৰ বাক্য ক্ৰিয়াশীল। আপুনি এই বাক্য শুনাত ঈশ্বৰে আশীৰ্বাদ কৰিব, আপোনাৰ জীৱনত কাম কৰিব বুলি মই বিশ্বাস কৰোঁ। মই প্ৰাৰ্থনা কৰি আছোঁ যাতে আপোনাৰ জীৱন শান্তি, প্ৰেম, মিলাপ, ঈশ্বৰৰ দয়া আৰু ঈশ্বৰৰ প্ৰেমেৰে উপচি পৰক। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। প্ৰেইজ দ্য লৰ্ড আৰু জয় মছিহ।